পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকা ৰাজহ চক্ৰৰ অধীনৰ খেৰণীত পিজিআৰ আৰু ভিজিআৰ ভূমিত বসতি উচ্ছেদ কৰাক লৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে গ্ৰহণ কৰা স্থিতিক লৈ অসম বিধানসভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰৰ ওচৰত উত্থাপন কৰা দাবীক কেন্দ্ৰ কৰি কাৰ্বি আংলং জিলাত বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল। পিজিআৰ ভিজিআৰ ভূমি আৰু দেৱব্ৰত শইকীয়াৰ সদনৰ বক্তব্য সন্দৰ্ভত আজি ডিফুত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবত দুয়োখন জিলাৰ কংগ্ৰেছ নেতৃত্বই এখন যৌথ সংবাদমেল সম্বোধন কৰে। সংবাদমেলযোগে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি অশোক তেৰণে কয় যে পিজিআৰ ভিজিআৰ ভূমি সম্পৰ্কে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে আহ্বান কৰা সৰ্বদলীয় সভাত আমিও উপস্থিত আছিলো আৰু সকলো দল সংগঠনে গ্ৰহণ কৰা সিদ্ধান্তত ঐক্যমত পোষণ কৰিছিলো। যে দুদিনমান আগত আমাৰ এছেম্বলিত 0 আৱাৰত আমাৰ দেৱব্ৰত শইকীয়া আমাৰ CLP লিডাৰে তাত এছেম্বলিত কুৱেশ্যন এৰাইজ কৰিছিল। কৰাৰ পাছত যোৱাকালি হঠাতে কিছুমান ছ'চিয়েল অৰ্গেনাইজেশ্যনসকলে বা জাতীয় সংগঠনসকলে যে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছসকলক কিছুমান ছ'চিয়েল মিডিয়া হওক বা কিছুমান ব্যক্তিগত হওক তেওঁলোকে লিখিছিল বা কৈছিল যে তেওঁলোকে ক্লিয়াৰিফিকেশ্যন দিব লাগিব, অন্যথাত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছসকলৰ ভৱিষ্যত ৰেছপনচিবিলিটি ল'ব লাগিব বুলি কৈছে, বিশেষকৈ পিজিআৰ আৰু ভিজিআৰ ক্ষেত্ৰত। গতিকে নিশ্চয় আপোনালোকে গম পায় যোৱা 20 ফেব্ৰুৱাৰী তাৰিখে আমাৰ কাৰ্বি আংলং সমাজ কাউন্সিলে সৰ্বদলীয় বৈঠক সকলোকে মাতিছিল আৰু ডিষ্ট্ৰিক্ট কংগ্ৰেছ হিচাপে আমাকো মাতিছিল, আমিও গৈছোঁ। আৰু সিদিনাখন আমি স্পষ্টভাৱে প্ৰথম ভাষণ আমি দিছিলোঁ আৰু সেই ভাষণত আমি স্পষ্টভাৱে কৈছোঁ যে বিশেষকৈ পিজিআৰ আৰু ভিজিআৰ যিসকল ইনক্ৰচাৰ সেইসকলক উচ্ছেদ কৰিব লাগে আৰু উচ্ছেদ কৰাটো আমি ডিষ্ট্ৰিক্ট কংগ্ৰেছ ফালৰ পৰা আমি সম্পূৰ্ণভাৱে সহযোগিতা কৰিছোঁ আৰু কৰিম বুলি কৈছোঁ। তাৰ পাছত যোৱাকালি হঠাতে আমি দেখিবলৈ পাইছোঁ যে কিছুমান জাতীয় সংগঠন ছ'চিয়েল অৰ্গেনাইজেশ্যনসকলে যে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছসকলক কিছুমানক নাম লিখি জগৰীয়া হ'ব স্পষ্টীকৰণ দিয়ক বুলি কৈছে। কিন্তু মই ভাবোঁ সেই ক্ষেত্ৰত আমি স্পষ্টীকৰণ দিবলগীয়া হ'ব নালাগিছিল, যিহেতু আমি সৰ্বসন্মতিভাৱে আমি ছাপোৰ্ট কৰিছোঁ আৰু এতিয়াও আছোঁ আৰু আগৰ পৰা আমি কৈ আহিছোঁ যে বিশেষকৈ পিজিআৰ আৰু ভিজিআৰ যিসকল ইলিগেল ইনক্ৰচাৰসকলক এভিকশ্যন কৰিব লাগে বুলি। আৰু এটা কথা যে দেৱব্ৰত শইকীয়া আমাৰ CLP লিডাৰ তেখেতৰ ভাষণতহে তেওঁলোকে তাত অপোজ কৰিছে যে কাৰ্বি আংলঙত পিজিআৰ ভিজিআৰ একশ্যন হ'ব নালাগে বুলি কৈছে। সেই ক্ষেত্ৰত আমাৰ APCC আমাৰ চিনিয়ৰ স্প'ক্সপাৰ্চন মোহন ৰংপুৰে তেখেতে ক্লিয়াৰভাৱে ক'ব, কিন্তু আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ ফালৰ পৰা সেই পিজিআৰ আৰু ভিজিআৰ এফেকশ্যন কৰাটো আমি সম্পূৰ্ণভাৱে আমি আছোঁ আৰু ভৱিষ্যতলৈকে থাকিম বুলি কৈছোঁ। ইমানেই আমাৰ ফালৰ পৰা। যে সেইদিনাখন আমাৰ CLP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যিটো কুৱেশ্যন 0 আৱাৰত যিটো কুৱেশ্যন কৰিছিলে তাত দেখিলোঁ তাত ইয়াত কেনেকৈ ওলাই গ'ল কথাটো যে আনলফুল আনকনষ্টিটিউচনেল তেনেকুৱা শব্দই প্ৰয়োগ কৰা নাই। গতিকে মই যিমান সংগঠনবিলাক আছে মই চবকে ফোন কৰিলোঁ, আপোনালোকে ক'ৰবাত আছে নেকি, আছে যদি দিয়ক। মই ভিডিঅ' যিবিলাক পাইছোঁ তাত তেনেকৈ আমি দেখা পোৱা নাই যে তেনেকৈ কাৰ্বি আংলঙৰ বিৰুদ্ধে যে 6 শিডিউলৰ এগেইনষ্টত তেওঁ কিবা তেওঁৰ স্পীচ দিয়াটো আমি তেনেকুৱা দেখা পোৱা নাই। গতিকে মই বাৰে বাৰে সুধিছোঁ তেওঁলোকক আছে যদি দিয়ক। আমি কাৰণ এই কাৰ্বি আংলঙৰ যিটো এই বিষয়টো বহুত স্পৰ্শকাতৰ, গতিকে আমি কোনো ইয়াত কাৰ্বি আংলং ৰাইজৰ লগত আমি দ্বিমত নাই, কাৰ্বি আংলঙৰ ৰাইজৰ লগতে আছোঁ। গতিকে তেওঁলোকক বাৰে বাৰে সুধিছোঁ যদি আছে দেখাই দিয়ক। আমি ৰাতিও কথা পাতিছোঁ আমাৰ CLP লিডাৰৰ লগত, তেওঁক সুধিছোঁ আপুনি সঁচাকৈ কৈছে নেকি, নাই তেনেকৈতো কোৱা নাই বুলি ক'লে। আৰু ভিডিঅ' নিউজ চেনেল চব নিউজবিলাকেই আছিলে, তাত এই ভিডিঅ'টো দেখিলোঁ, প্ৰথমৰ পৰাই দেখিলোঁ। সেইকাৰণে মই কৈছোঁ যিবিলাকে প্ৰটেষ্ট কৰিছে, যিবিলাক কৰিছে তেওঁলোকক মই ক'লোঁ যে আপোনালোকে যোনে অসমীয়া ভালকৈ জানে তেওঁলোকৰ লগত আপোনালোকে বুজি লওক কথাটো। আনহাতে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মোহন ৰংপিয়ে দেৱব্ৰত শইকীয়াৰ বক্তব্যৰ ভুল ব্যাখ্যা আগবঢ়োৱা বুলি মন্তব্য কৰে।
ৰংপিয়ে কয় যে বিৰোধী নেতাগৰাকীয়ে সদনত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে PGR ভূমিত উন্নয়নমূলক আঁচনি উদ্বোধন কৰি এই ভূমিত কোনো উচ্ছেদ চলোৱা নহয় বুলি কৰা মন্তব্যৰ উদ্ধৃতি দি বিজেপি নেতৃত্বাধীন পৰিষদখনে হঠাৎ উচ্ছেদ চলোৱাৰ সিদ্ধান্তৰ বিষয়েহে প্ৰশ্ন উত্থাপন কৰিছিল ইয়াৰ লগতে PGR ভূমিৰ পৰা উচ্ছেদিতসকলক ক'ত পুনৰ সংস্থাপন কৰা হ'ব সেই প্ৰশ্নহে উত্থাপন কৰিছিল কাৰণ উক্ত ভূমিত দীৰ্ঘকাল ধৰি বসবাস কৰি থকাসকল ভাৰতীয় নাগৰিক আৰু উচ্চতম ন্যায়ালয়ে PGR ভূমিত উচ্ছেদিতসকলক পুনৰ সংস্থাপনৰ কথাও আদেশত উল্লেখ কৰিছিল ৰাজ্যৰ প্ৰতিনিধি ৰাজনৈতিক দলৰ নেতা হিচাপে ভাৰতীয় নাগৰিকৰ পুনৰ সংস্থাপনৰ বিষয়ে প্ৰশ্ন কৰাৰ অধিকাৰ আছে বুলি ৰংপিয়ে উভতি ধৰে এই সন্দৰ্ভত ৰাজনীতি নকৰি যুগ যুগ ধৰি উক্ত স্থানত বসবাস কৰি অহা ভাৰতীয়সকলৰ পুনৰ সংস্থাপনৰ বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু অসম চৰকাৰক আহ্বান জনায় ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট আসাম টাইমছ পোষ্ট